বহুত দিনৰ মূৰত সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। একেবাৰে বাৰীৰ মাজৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। মানে 14 তাৰিখে মই ঘৰত গৈছিলোঁ। 15 তাৰিখে যিহেতু এক্সাম আছিলে, মোৰ চেণ্টাৰ গোলাঘাটতে পৰিছিলে, সেইকাৰণে ঘৰত যাব লগা হৈছিল। আৰু 16 তাৰিখে ৰাতিপুৱা মানে মই গুৱাহাটী আহিম ইভিনিং, আৰু সেইকাৰণে মৰ্ণিঙতে মই পূৰা বাৰীত সোমাই গৈছোঁ ক'ত কি আছে বিচাৰিবলৈ। মানে ঘৰৰ পাচলি খাই এনেও ভাল লাগে দিয়কচোন। আৰু এইখিনি মানে মই নিজে ৰুই থৈ আহিছিলোঁ, সেইকাৰণে মোৰ যেতিয়া লাগিছে মনটো দেখিয়ে ভাল লাগিছে। পাপাই মানে পানী চানী দি পেলানি পাপাই দিছে আৰু বাকীখিনি, আৰু মই ৰুইছিলোঁ। পৰা এয়া জলকীয়া পুলিও মই নিজে ৰুইছিলোঁ। নাৰিকলৰ পুলিখিনি বাৰু পাপাই পচাইছিলে, ধুনীয়াকৈ হৈছে। তেতিয়া মই আহোঁতে দি থৈছিলে, এতিয়া ধুনীয়া পুলি হৈ আছে। তো এয়া আমাৰ ভোট জলকীয়া একদম দেখিলেই খাওঁ খাওঁ লাগে। ধুনীয়াকৈ ছিঙি লওঁ, অলপমান জলকীয়াও লৈ যাম বুলি ভাবিছোঁ। তো আৰু ক'ত কি আছে বিচাৰিব লাগিব ৰ'ব, মানে যি পাওঁ লৈ যাম। আৰু লাগিলে এটা দুটা যিমানেই নহওক, অকণমান হ'লেও কমকৈ হ'লেও মানে ঘৰুৱা পাচলি খাই এনেও ভাল লাগে দিয়কচোন। আৰু তাতে নিজে কৰা হ'লেতো কিমান ভাল লাগে। বহুত দিনৰ পাছত গৈ দেখা পাইছোঁ, লাগি আছে তেনেকৈ, মনটো দেখিয়ে ভাল লাগি গৈছে মানে। আৰু কি পাওঁ ছিঙি লওঁ ব'লকচোন। গৈ লা। এইফালে আকৌ বেঙেনা ছিঙিব আহিলোঁ। বেঙেনাকেইটা বেছি ডাঙৰ হৈ থকা নাই, সৰু সৰু হৈ আছে। তথাপিও খাবলৈ ভালেই লাগে বাৰু, বেয়া নালাগে। এইফালে এজোপা আছে সৰুকৈ বগা বেঙেনা, এইটো খাই কোনে কোনে ভাল পায় জনাবচোন। এইটো বোলে খাবলৈ বহুত টেষ্টি হয়। মই ইমান বেছিকৈ খোৱা নহয়, কিন্তু এইবাৰ আমাৰ ইয়াতে হৈছে। এইখিনি মোৰ ছিঙা হৈছে, আৰু ক'লা বেঙেনাটো ছিঙিব আছে। এইটো ছিঙিম এতিয়া কেইটামান। বেছি ছিঙিবও মন নাই, বেছি সৰু সৰু হৈ থাকিলে এইখিনি আৰু ছিঙি পেলালে এনেই লোকচান হয় ন। জলকীয়া ছিঙিলোঁ। ওপৰটো আছে নি? আৰু এইটো চাইডেও নেমু আছে, তো সেইফালেও জিকা গছ আছে, সেইফালেও বিচাৰি গৈছে। মানে বগী জামু আছে, জামুৰ গছতে বগাইছে। এইজোপা হৈছে আহোম বগৰী, আৰু এইফালে তলত দেখিছেনে নেমু। আৰু এজোপা ডাঙৰকৈ আছে, এজোপা জেতুকাৰ গছ। কাৰোবাক যদি জেতুকা লাগে বিহুৰ সময়ত আহিব পাৰে আমাৰ ঘৰলৈ জেতুকা নিবৰ কাৰণে। তো এইফালে নেমুৱেই নেমু, আৰু এইবোৰ কিমান কি আছে দেখা পাইছে। আৰু এইবোৰ আমাৰ ঘৰত ফল মূলৰ গছ প্ৰত্যেকজোপাৰ গছেই আছে বুলি ক'লেও বেয়া নহয়। আপেল আঙুৰৰ বাহিৰে চবেই আছে। তো এজোপা হৈছে ক'লা জাতৰ মধুৰিটো, এইটো খাবৰ কাৰণে ইমান টেষ্ট নহয়, লোকেলটো বেছি টেষ্টি হয়। তো এইখিনি, আৰু কলপুলি, নাৰিকল পুলি, তামোল পুলি এইবোৰতো থাকেই সকলোৰে বাৰীতে। আৰু এইটো আমাৰ ফিচাৰীৰ চাইডে চাইডে গোটেই নাৰিকল গছ আছে দেখা পাইছে। তো তলত বাগান, আৰু ওপৰত নাৰিকল গছ। ভাল লাগে এনেকুৱা পৰিৱেশটো। আমাৰ পিছফালৰ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। তো ফিচাৰীত এটা এইটো মাছে এইডাল খাই আছে দেখা পাইছে, মই অলপকৈ দেখাই দিছোঁ। তো ইমানকৈ ধৰিব নোৱাৰি, আৰু পানীখিনি পূৰা লেতেৰা হৈ আছে, কিয় বা গম নাপাওঁ। তো ইমানখিনি ছিঙিলেও কিবা কিবি হৈ যাব আৰু আজিৰ কাৰণে, বেছিকৈ যিহেতু নিব নোৱাৰোঁ। তো আজিলৈ ইমানেই আছিলে। কেনেকুৱা লাগিলে চাই জনাব ভিডিঅ'টো। বাই বাই। ইফালে ভাবিলোঁ কেইটামান নেমু লৈ যাওঁ, নেমু যিহেতু আছে। আৰু এজোপা পাণ গছ, পাণো আছে বাৰু। আৰু নেমু ৱেইটটো বেছি হৈ যায়। বেলেগ জাতৰ গছ এজোপা আমাক মানে বেপাৰীয়ে পুলিকেইটা দিওঁতে ঠগিলে। ভোট জলকীয়া বুলি কৈ এনেকুৱা এইটো জাতৰ জলকীয়া দি দিলে, আৰু মইতো দেখিলে নাপাওঁ, লৈ আহিছোঁ আৰু সেইকাৰণে ছিঙিয়ে আছোঁ। তো এইফালে পাপা আহিছে আকৌ জিকা চাবৰ কাৰণে বেলেগ চাইডে, এইফালেও দি থোৱা আছিলে। তো এটা জিকা পালে, এইটো ছিঙি লৈছোঁ। মানে পাপাই ছিঙি দিছে নিবৰ কাৰণে। আৰু তাৰপিছত আৰু চাই আছোঁ, পোৱা নাই, আৰু পাপায়ো বিচাৰি আছে। তো আৰু এটা পালোঁ, অকণমান বুঢ়া হৈ গৈছে এইটো।